হেল্ল' এভৰিৱান, আনচাৰী ছাৰ ATP চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ভিডিঅ' লৈ আহিছোঁ এৰাবিক 2025 চনৰ কুৱেশ্যন পেপাৰ। 2025 চনত হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ এৰাবিক পৰীক্ষাৰ প্ৰশ্নকাকত ইয়াতে দিয়া হৈছে। যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহ'লে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে, কিন্তু কোৱালিটিটো হাই কৰি ল'ব, তেতিয়াহ'লে পিকচাৰবিলাক ভালকৈ আহিব। যিখিনি পিকচাৰ দিয়া আছে, ইয়াৰ কুৱেশ্যন পেপাৰবিলাক আছে, সেইখিনি ক্লিয়াৰ হৈ আহিব। প্ৰথমতে থাকে 18টা কুৱেশ্যন দিয়া থাকে, তাৰে ভিতৰত 10টা প্ৰশ্নৰ উত্তৰ কৰিব লাগে। এৰাবিক টু এৰাবিক যিকেইটা কুৱেশ্যন থাকিব, সেই গোটেইকেইটা কুৱেশ্যনৰ পৰাই 10টা কুৱেশ্যনৰ উত্তৰ কৰিব লাগে, আৰু 10টাত 20 নম্বৰ থাকে মুঠতে। তাৰপিছত 2 নম্বৰত থাকিব যেনেকুৱা হাদিছ দিয়া আছে, আৰু হাদিছৰ মানে দিব লাগে। এৰাবিকত দিয়া থাকে, সেইটো অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী হ'লে অসমীয়াত লিখিব লাগে, আৰু যদি বেংগলী হয় তেনেহ'লে বঙালীত লিখিব লাগে। তাৰপিছত এটা কাহিনীৰ পৰা এৰাবিক লাইন তুলি দিয়া থাকিব, আৰু ইয়াৰ অৰ্থ লিখিব লাগে। তাৰপিছতে থাকিব 3 নম্বৰত যেনেকুৱা খালী ঠাই দিয়া হৈছে পিকচাৰত দেখুওৱা মতে। খালী ঠাইত অপশ্যন দিয়া আছে 3টাকৈ, ব্ৰেকেটত অপশ্যন দিয়া আছে, সেই অপশ্যনৰ উত্তৰ কৰিব লাগে। 4 নম্বৰত যিকেইটা কুৱেশ্যন দিয়া হৈছে, সেই কুৱেশ্যনকেইটাৰ শুদ্ধ অশুদ্ধ সেইখিনি চাব লাগে। 5 নম্বৰত আকৌ পুংলিংগ স্ত্ৰীলিংগ বা দিয়া থাকে। তাৰপিছত কেতিয়াবা হয়তো এক বচন বহু বচন দিয়া থাকে, সেইখিনি কৰিব লাগে। তাৰপিছত থাকে কবিতাৰ পৰা কুৱেশ্যন এনচাৰ থাকে। কবিতাৰ কুৱেশ্যন এনচাৰৰ পৰা 5টা কুৱেশ্যন এনচাৰ কৰিব লাগে, 5টাত 10 নম্বৰ থাকে। তাৰপিছত পাব কাহিনীৰ পৰা কবিতাৰ কুৱেশ্যন এনচাৰৰ পিছত কবিতাৰ লাইন তুলি দিয়া থাকিব, আৰু কবিতাৰ লাইনৰ অৰ্থ লিখিব লাগে, যিকোনো দুটাৰ বা কেতিয়াবা এটাৰ দিয়ে, এটাৰ হ'লে 5 নম্বৰ থাকে। তাৰপিছত মিলামিলি কৰিব লাগে, পুংলিং স্ত্ৰীলিং নাইবা বহুবচন বা বিপৰীত শব্দ কেতিয়াবা আহে। তাৰপিছত আহে যেনেকুৱা মাজি আৰু মুজাৰে বা হৰফ বা উমৰ, এইবিলাক থাকে, এইবিলাক লিখিব লাগে ভাগবিলাক। তাৰপিছত কোনটো ইছিম ফেল সেইবিলাক চিনাক্তকৰণ কৰিব লাগে। কিছুমান শব্দ দিয়া আছে, সেই শব্দবিলাকৰ চিনাক্তকৰণ কৰিব লাগে। তাৰপিছত একেবাৰে শেষত আহে ট্ৰান্সলেশ্যন, তাৰ ওপৰত আছে বাক্য ৰচনা। ট্ৰান্সলেশ্যন 5টা কৰিব লাগে, ইংলিছত দিয়া থাকে, এৰাবিকত লিখিব লাগে। ট্ৰান্সলেশ্যন কেইটা, যিকেইটা ট্ৰান্সলেশ্যন থাকিব তাৰে ভিতৰত যিকোনো 5টা ট্ৰান্সলেশ্যন কৰিব লাগে এৰাবিকত। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু পৰৱৰ্তী ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ট্ৰান্সলেশ্যনবিলাক পৰৱৰ্তী দিয়া হ'ব।